এখন অদ্ভুত গাঁও য'ত অকল বাস কৰে যুৱতী মহিলা। লৰাৰ অভাৱৰ বাবে অবিবাহিত হৈ থাকে এই ঠাইৰ যুৱতী। ভৰপূৰ সৌন্দৰ্যৰ অধিকাৰিণী হোৱা সত্ত্বেও দৰাৰ অভাৱত বিবাহৰ স্বপ্ন অপূৰ্ণ হৈ ৰৈছে। ব্ৰাজিলৰ দক্ষিণ পূবত অৱস্থিত এই গাঁওখনত নাই কোনো বিবাহিত নাৰী। বিয়া হৈ এখন সুখৰ সংসাৰ কৰিব কাৰনো নাযায় মন, কিন্তু যেতিয়া বিবাহৰ বাবে পাত্ৰই নাথাকে বিয়া হ'বনো কাৰ লগত। লৰাৰ অভাৱৰ বাবে বিবাহৰ পৰা বঞ্চিত হৈছে ব্ৰাজিলৰ এইখন গাঁৱৰ যুৱতীসকল। হয়, ঠিকেই শুনিছে, নৈভা দে কৰিডেৰিও নামৰ এই পাহাৰীয়া গাঁওখনত কেৱল চলে মহিলাৰ আধিপত্য। এই গাঁওখনত প্ৰায় 600 মহিলা আছে যদিও পুৰুষৰ সংখ্যা নাই বুলিলেও ভুল নহ'ব। গাঁওখনৰ যিসকল মহিলাই বিবাহপাশত আবদ্ধ হৈছে সেইসকল মহিলাও গাঁও এৰি যোৱা নাই, বৰঞ্চ বিবাহিত মহিলাৰ স্বামীসকলে সপ্তাহত 2 দিন এই গাঁওখনত আহি থাকিব পৰা সুবিধা আছে। ইয়াত আছে এটা বিশেষ ৰহস্য, আছে এক পৰম্পৰা। এই নিয়মৰ আছে কেইবা যুগ ধৰি চলি অহা এটা পৰম্পৰা। এই পৰম্পৰা অনুসৰি 1890 চনত এগৰাকী যুৱতীক নিজ ইচ্ছাৰ বিৰুদ্ধে বিয়া দিয়া হৈছিল, কিন্তু বিবাহৰ পিছতে যুৱতীগৰাকীয়ে স্বামীৰ ঘৰ এৰি এই গাঁওখনত বাস কৰিবলৈ আহিছিল আৰু 1891 চনত যুৱতীগৰাকীয়ে উক্ত গাঁওখনত এখন গাঁও গঢ়ি তোলে। তাতেই ঠিৰাং হয় যে কোনো যুৱতীয়ে এই গাঁও এৰি যাব নোৱাৰিব আৰু নিজ ইচ্ছাৰ অবিহনে বিয়া হ'ব নোৱাৰিব। এই অদ্ভুত নিয়মৰ বাবে গাঁওখনৰ সকলো মহিলা এনেদৰেই থাকিবলগীয়া হৈছে।